নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, মই ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ 10ম শ্ৰেণীৰ পাৰ্ট 16 আৰু পাৰ্টটোৰ নাম হ'ল প্ৰাচীন ভাৰতীয় শিক্ষা। এই পাৰ্টটো লিখক আছে আমাৰ হেমচন্দ্ৰ গোস্বামী। 1 নম্বৰত দি আছে চমু উত্তৰ লিখা। 1ৰ ক হ'ল তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন ছাত্ৰৰ নাম লিখিবলৈ কৈছে আমাৰ ইয়াত। এই উত্তৰত দি আছে তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম হ'ল অঙ্গুলিমাল, জীবক, পাণিনি আৰু চাণক্য। আমি চাণক্য সকলোৱে চিনি পাওঁ, পাণিনিকো চিনি পাওঁ। খ নম্বৰত দি আছে আমাৰ তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল। ইয়াৰ উত্তৰটো হ'ল তক্ষশিলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা বেক্টেৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। তেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হ'ল। তাৰ মানে ছাত্ৰ ছাত্ৰীসকল তক্ষশিলা বিশ্ববিদ্যালয়ৰ প্ৰথমটো পুৰণি নামটো আছিল হিন্দু বিশ্ববিদ্যালয়, এইটো মনত ৰাখিবা তোমালোকে। তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও বহু ছাত্ৰ আহিছিল। ছাত্ৰ ছাত্ৰীসকল তেতিয়া টাইমত চীন দেশৰ পৰাও বহুত ছাত্ৰ আহিছিল। খ নম্বৰ নাগাৰ্জুন কোন, ক'ত আছিল আৰু কিয় আৰু কি কৰিছিল। নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল তাৰ বিষয়ে ক'বলৈ কৈছে। উত্তৰ নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক। নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ এগৰাকী বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক। তেওঁ অমৰাৱতী নগৰৰ ওচৰত থকা শ্ৰী ধানকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। তেওঁ শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। ছাত্ৰ ছাত্ৰীক শিক্ষাদানো কৰিছিল। তাৰপিছত আমাৰ আছে ইয়াত উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে তেতিয়া ধ্বংস কৰিছিল। উদান্তপুৰী এটা বিশ্ববিদ্যালয়, তেতিয়া তাৰ সম্পদ কোনে ধ্বংস কৰিছিল। উত্তৰটো হ'ব উদান্তপুৰী বিশ্ববিদ্যালয়ত বহুমূল্য পুথিভঁৰাল এটা মুছলমানবিলাকে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিছিল। উদান্তপুৰী বিশ্ববিদ্যালয় এটা ডাঙৰ পুথিভঁৰাল আছিল। সেই পুথিভঁৰালটো সেইটো টাইমৰ মুছলমানবিলাকে 1202 খ্ৰীষ্টাব্দৰ মুছলমানবিলাকে ধ্বংস কৰিছিল। 9 নম্বৰ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰজালৈ নিয়ন্ত্ৰণ কৰা হৈছিল। নিয়ন্ত্ৰণ কৰা ৰজাৰ কোন আছিল। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ পঢ়ি ল'বা। তোমালোকে অসমত যদি কিবা এক্সাম দিয়া ADREত বা আসাম পুলিচত, তোমালোকৰ এই কুৱেশ্যনটো পাই যাবা। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ পঢ়ি ল'লে আৰু পিছলৈ পঢ়িব নালাগে। উত্তৰ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ হুৱেনচাং কামৰূপ ৰজালৈ নিয়ন্ত্ৰণ কৰা হৈছিল। হুৱেনচাঙক কামৰূপ ৰজালৈ নিয়ন্ত্ৰণ কৰা হৈছিল। তেওঁ নিয়ন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মন। তেওঁক নিয়ন্ত্ৰণ কৰা ৰজাজনৰ নাম হ'ল ভাস্কৰ বৰ্মন। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ আহি থাকে কোনে নিয়ন্ত্ৰণ কৰিছিল আৰু কাক নিয়ন্ত্ৰণ কৰিছিল। এইটো দুটাই বহুত ইম্পৰ্টেণ্ট, ৱাৰ্ড মাৰ্কৰ আহি থাকে এইবিলাক। 6 নম্বৰত দিয়া আছে কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল। কোনবিলাক বিশ্ববিদ্যালয় আৰু কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল। উত্তৰ দি আছে উজ্জয়িনীৰ বিশ্ববিদ্যালয়ত বিক্ৰমাদিত্য ৰাজত্বকালত ভাৰতৰ সকলো পণ্ডিত লোকৰ মিলন ক্ষেত্ৰ আছিল। ইয়াতে দিয়া আছে উজ্জয়িনী বিশ্ববিদ্যালয়ত বিক্ৰমাদিত্য যেতিয়া ৰজা আছিল তাৰ ৰাজত্বকালত ভাৰতৰ সকলোবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল। 2 নম্বৰত দিয়া আছে প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ কথাখিনি চমুকৈ লিখা। প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোত কি কৈছে ইয়াৰ বিষয়ে থুলমূলকৈ লিখিবলৈ কৈছে। ইয়াৰ উত্তৰটো হ'ব প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ মূল উদ্দেশ্য হ'ল প্ৰাচীন ভাৰতৰ শিক্ষাদানৰ বাবে তক্ষশিলা, শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰী, বেদবিহার বা বিক্রমশিলা। ছাত্রছাত্রীসকল এইটো খুবই ইম্পর্টেন্ট। বিক্রমশিলা ইউনিভার্সিটির আন এটা নাম কি আছিল
দেৱ বিহাৰ আৰু উজ্জয়িনী নামেৰে দুখন বিশ্ববিদ্যালয় আছিল। বিদ্যালয় নিৰ্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা প্ৰদান কৰা হয়। বিভিন্ন বিদ্যালয়ত তৰ্কশাস্ত্ৰ, চিকিৎসা শাস্ত্ৰ, ব্যাকৰণ, দৰ্শন শাস্ত্ৰ, আত্মবিদ্যা, বেদ আদি বিষয় বিদ্যা দিয়া হয়। আৰ্য শিক্ষাৰ 64টি কলা বিদ্যাৰ ভিতৰত 11টা বিভাগৰ শিক্ষা দিয়া হৈছিল। বৌদ্ধদেৱৰ চিকিৎসক জীৱক সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা পাণিনি, ৰাষ্ট্ৰবিজ্ঞানৰ বিচক্ষণ পণ্ডিত চাণক্য, চীনা পৰিব্ৰাজক হিউৱেন-চাং আদিয়ে প্ৰাচীন কালত ভাৰতৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। বিভিন্ন বিদ্যালয়ত অত্ৰই, ঋষি, নাগাৰ্জুন, শিলভদ্ৰ আদিৰ দৰে ব্যক্তিয়ে শিক্ষাদান কৰিছিল। আজিকালিৰ দৰেই আগৰ দিনত পুথিভঁৰালৰ ব্যৱস্থা আছিল। বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত বিনামূলীয়া থকা খোৱাৰ ব্যৱস্থা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছিল। উজ্জয়িনীৰ বিশ্ববিদ্যালয় আছিল ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনভূমি। ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বকালত প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত শিক্ষাৰ আদৰ্শ বহু উচ্চ মানৰ আছিল। যিকোনো ছাত্ৰই তাত নামভৰ্তি কৰিব পৰা নাছিল। তাৰপিছত আমাৰ 3 নম্বৰত দিয়া আছে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া। প্ৰাচীন ভাৰতত আমাৰ কি কি বিশ্ববিদ্যালয় আছিল তাৰ বিষয়ে নাম লিখি অলপ চমু পৰিচয় দিবলৈ কৈছে। ইয়াৰ উত্তৰ হ'ব প্ৰাচীন ভাৰতত 6খন বিশ্ববিদ্যালয় আছিল। আমাৰ প্ৰাচীন ভাৰতত 6খন বিশ্ববিদ্যালয় আছিল, তাৰ চমু পৰিচয় দিবলৈ কৈছে। 1 নম্বৰত দিয়া আছে আমাৰ তক্ষশিলা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্বে 1 শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল। তাত 18বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তি কটা আৰু আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াতে অত্ৰই ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ 3জন প্ৰখ্যাত ছাত্ৰ হ'ল বৌদ্ধদেৱৰ চিকিৎসক জীৱক পাণিনি আৰু চাণক্য। এই বিশ্ববিদ্যালয় পাৰস্য, বেক্ট্ৰিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰা ছাত্ৰ আহিছিল। ই প্ৰথমে হিন্দু বিশ্ববিদ্যালয় আছিল, যদিও পিছলৈ ই বৌদ্ধ বিশ্ববিদ্যালয় হ'ল। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট। এইটো প্ৰথমে হিন্দু বিশ্ববিদ্যালয় আছিল, তাৰপিছত নামটো সলনি কৰি বৌদ্ধ বিশ্ববিদ্যালয় হৈছিল। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ আহিব পাৰে পৰীক্ষাত তক্ষশিলা ইউনিভাৰ্চিটিটো। তাৰপিছত আমাৰ 2 নম্বৰত দি আছে শ্ৰীধন্য কটক বিশ্ববিদ্যালয়। অমৰাৱতী নগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল। ই খ্ৰীষ্টপূৰ্বে 1 শতিকালৈ ভৰ্তি আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়োবিধ শিক্ষাকে দিয়া হৈছে। নাগাৰ্জুন আছিল ইয়াৰ প্ৰধান অধ্যক্ষ। নাগাৰ্জুনে ইয়াৰ প্ৰধান অধ্যক্ষ আছিল। তাৰপিছত আমাৰ নালন্দা বিশ্ববিদ্যালয় বা নালন্দা ইউনিভাৰ্চিটি। খ্ৰীষ্টপূৰ্বে 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে এই বিশ্ববিদ্যালয় ভৰ্তি আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰ শিক্ষা দিয়া হৈছিল। শিলভদ্ৰ এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। ছাত্ৰ ছাত্ৰীসকল এইবিলাক খুবেই ইম্পৰ্টেণ্ট। এই শিলভদ্ৰ এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল, তোমালোকে চাই ল'বা। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ এই বিশ্ববিদ্যালয়ত ভৰি আছিল। ইয়াত একেলগে 10,000 ছাত্ৰ অধ্যয়ন কৰিছিল। পাঠগাৰটো 100টা কোঠাত 100টা শ্ৰেণী বহিছিল। ভাৰতৰ বৃহৎ পুথিভঁৰালটো ইয়াতে আছিল। ভাৰতৰ ডাঙৰ যিটো লাইব্ৰেৰী হয় ইয়াতে আছিল। 9তলীয়া মানে 9টা তলা আছিল এই লাইব্ৰেৰীটোৰ। এই পুথিভঁৰালটোৰ নাম আছিল ৰত্নদধি। এইটো খুবেই ইম্পৰ্টেণ্ট, ছাত্ৰ ছাত্ৰীসকল তোমালোকে পঢ়ি ল'বা। চীন পৰিব্ৰাজক হিউৱেন-চাং ইয়াত অধ্যয়ন কৰি থকা অৱস্থাত ৰজা ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ মানে অসমলৈ আমন্ত্ৰণ জনাইছিল। হিউৱেন-চাঙে এই বিশ্ববিদ্যালয়ত যোগ শাস্ত্ৰ পঢ়িছিল।
তাৰপিছত আমাৰ 4 নম্বৰ দি আছে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়া ব্যৱস্থা আছিল। ইয়াৰ উত্তৰ আছে আৰ্য শিক্ষাৰ কলাবিদ্যা 64বিধ প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা 11টা বিভাগত দিয়া হৈছিল। এই বিভাগ কেইটাৰ ক্ৰমে হৈছে সাহিত্য, গৃহপাল বিদ্যা, ৰান্ধন বিদ্যা, 4 নম্বৰ সাজ সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্পবিদ্যা, বিজ্ঞান, 8 নম্বৰ নাট্যবিদ্যা, 9 নম্বৰ সংগীত বিদ্যা, 10 নম্বৰ শিষ্টাচাৰ বিদ্যা আৰু 11 নম্বৰ শাৰীৰিক ব্যায়াম বিদ্যা। তাৰপিছত আমাৰ 5 নম্বৰ প্ৰশ্ন দিয়া আছে আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে চাই লোৱা ছাত্ৰ ছাত্ৰীসকল। আজিকালি আমাক শিক্ষা কেনেকুৱা প্ৰচেছ আৰু আগত কেনেকুৱা আছিল তাৰ বিষয়ে ক'বলৈ কৈছে। উত্তৰত দিয়া আছে আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায়। 1 নম্বৰত দিয়া আছে আগৰ দিনত ছাত্ৰই শিক্ষা লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। আনহাতে আজিৰ ছাত্ৰই তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। 2 নম্বৰ হ'ল আগৰ দিনত শিক্ষা গ্ৰহণৰ উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা, আনহাতে আজিৰ দিনৰ শিক্ষাৰ উদ্দেশ্য হ'ল চাকৰি গ্ৰহণ কৰা। 3 নম্বৰত দিয়া আছে প্ৰাচীন কালত গুৰুসকলৰ বিষয় আছিল গভীৰ জ্ঞান, ছাত্ৰসকলক জ্ঞান দিবলৈ তেওঁলোকে বুদ্ধ পৰিকৰ আছিল। শিক্ষাৰ উদ্দেশ্য আছিল তেওঁলোকৰ বাবে কেৱল জ্ঞানদান, ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন তেওঁলোকৰ বাবে অন্যতম উদ্দেশ্য আছিল। তাৰপিছত 6 নম্বৰত চমুটকা লিখা তক্ষশিলা বিদ্যালয়। ছাত্ৰ ছাত্ৰীসকল এইটো আমি প্ৰথমত যিটো পাইছোঁ তক্ষশিলা বিদ্যালয় সেইটো ছেইম লিখিলে হৈ যাব আৰু এতিয়া বেলেগকৈ মুখস্থ কৰিব নালাগে। তক্ষশিলা বিদ্যালয় তোমালোকে চাই ল'বা। তাৰপিছত দিয়া আছে আমাৰ বিক্ৰমশিলা বিদ্যালয়, এইটোও তোমালোকে ছেইম লিখি দিবা আৰু বেলেগকৈ পঢ়িব নালাগে। তাৰপিছত নালন্দা বিশ্ববিদ্যালয় আছে, এইটোও তোমালোকে ছেইম লিখি দিবা আৰু বেলেগকৈ পঢ়িব নালাগে, টাইম নষ্ট কৰিব নালাগে। যিটো প্ৰথমত আছে সেইবিলাকে লিখি দিবা। 3 মাৰ্কৰ আহিলে অলপ ডাঙৰকৈ লিখিবা আৰু যদি 2 মাৰ্কছত আহে অলপ সৰুকৈ লিখিলে হৈ যাব। আৰু কাৰোবাক যদি ইয়াৰ পৰা লিখিব লাগে কুৱেশ্যনটো তোমালোকে লিখি ল'ব পাৰা। তাৰপিছত আমাৰ 7 নম্বৰত দি আছে প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব হেমচন্দ্ৰ গোস্বামী দেৱে লিখা প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা আমি বহুতো মূল্যৱান কথা শিকিবলৈ পাইছোঁ। প্ৰাচীন কালত ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থা কিমান উন্নত আছিল সেই বিষয়ে এই পাঠত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। পুৰণি কালত ভাৰতত বিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহত কি কি শিক্ষা প্ৰদান কৰা হৈছে, আনহাতে এখন দুখন নহয় 6খনকৈ বিশ্ববিদ্যালয় ভাৰতত আছিল। তাৰ ভিতৰত পৃথিৱী বিখ্যাত নালন্দা বা তক্ষশিলা আছিল। বিশ্ববিদ্যালয়সমূহত ভাৰতৰ বিভিন্ন দিশৰ বিশিষ্ট ব্যক্তি যেনে বৌদ্ধদেৱৰ চিকিৎসক, জীৱক, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা পাণিনি আৰু ৰাষ্ট্ৰবিজ্ঞানৰ বিচক্ষণ পণ্ডিত চাণক্য ছাত্ৰ হিচাপে এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। যুগ যুগ ধৰি আগৰ এই বিশ্ববিদ্যালয়সমূহৰ কোনোটো ছাত্ৰ বা ছাত্ৰাবাস আছিল, ক'ৰবাত 9তলীয়া পুথিভঁৰাল আছিল, কোনখন আকৌ ভাৰতৰ সকলো পণ্ডিতৰ মিলনভূমি আছিল। তাৰপিছত আগৰ দিনত ছাত্ৰসকলে শিক্ষা লাভ কৰি ন বিষয়ত কেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তত্ত্ব সত্য আৱিষ্কাৰ কৰিছিল আৰু আজিৰ ছাত্ৰই কিয় তেনে সত্য আৱিষ্কাৰ কৰিব পৰা নাই, ইয়াৰ বিষয়ে গম পোৱা গ'ল। আগৰ দিনত শিক্ষা ব্যৱস্থা আছিল মানুহৰ বৃত্তিবোৰক তুলি তেওঁক জীৱন যুদ্ধৰ নিমিত্তে সাজু কৰা। আগৰ দিনত আজিকালিৰ দিনৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল। এনেবোৰ বিষয়ে গম পোৱা গ'ল এই পাঠটিৰ জৰিয়তে। তাৰপিছত আমাৰ দিয়া আছে ভাৱ বিষয়ক। 1 নম্বৰত দি আছে আমাৰ বাক্য ৰচনা কৰা। ছাত্ৰ ছাত্ৰীসকল এইবিলাক খুবেই ইম্পৰ্টেণ্ট, তোমালোকে বাক্য ৰচনা আহি থাকে, ইয়াত দি আছে তোমালোকে চাই ল'বা। মই উত্তৰটো কৈ দিছোঁ। প্ৰথমত দি আছে আমাৰ ক নম্বৰ স্বাধীন
চিন্তা। বৰ্তমান সময়ত স্বাধীন চিন্তাৰ মনোভাৱৰ লগ বহুত কমেই পোৱা যায়। তাৰপিছত জ্যোতিষশাস্ত্ৰ। উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। পোৰামাটি। অসমৰ ভিতৰত গৌৰীপুৰ পোৰামাটি ভাস্কৰ্যৰ বাবে বিখ্যাত অঞ্চল। বাহিৰে ভিতৰে। নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে ভিতৰে মিলি 10,000 ছাত্ৰ আছিল। তাৰপিছত 2 নম্বৰ দি আছে তলৰ শব্দকেইটাৰ সন্ধি ভাঙা। সন্ধি খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 2 নহ'লে 3 মাৰ্কত আহে এক্সামত, তোমালোকে চাই ল'বা। মই উত্তৰখিনি কৈ আছোঁ। শিক্ষাগাৰ, শিক্ষাযোগ আগাৰ, শিক্ষাগাৰ। বিদ্যালয়, বিদ্যাযোগ আলয়, বিদ্যালয়। পুৰুষাৰ্থ, পুৰুষযোগ অৰ্থ, পুৰুষাৰ্থ। ছাত্ৰ-ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট, বিদ্যালয় আৰু হিমাচল। তাৰপিছত শ্ৰীধন্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল? সেইটো খুবেই ইম্পৰ্টেণ্ট, ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পঢ়ি ল'বা। SSLC এক্সাম আহিছে 2022ত, তোমালোকে পঢ়ি ল'বা। নাগাৰ্জুন আছিল সেইটো বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক। তাৰপিছত 2 নম্বৰত দিয়া আছে মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি আছিল? ব্ৰাহ্মণজনৰ নাম কি আছিল? এইটো আহিছে তোমালোকৰ SSLC 2022ত চাণক্য। তোমালোকে অলপ চালে হৈ যাব, বেছি চাব নালাগে। তাৰপিছত আমাৰ 3 নম্বৰ দি আছে নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকী কোন আছে? এইটো আহিছে তোমাৰ 2023ত শিলাভদ্ৰা। তাৰপিছত 4 নম্বৰ দি আছে প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম লিখা। আমি আগতে পাই আহিছোঁ প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম তক্ষশিলা, শ্ৰীধন্য কটক, নালন্দা আৰু উদান্তপুৰী। তাৰপিছত আমাৰ দিয়া আছে 5 নম্বৰ নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ কি কি বিষয়ত শিক্ষাদান কৰা হৈছিল? মানে নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ লোৱা ফ্ৰীতে কি কি শিক্ষা দিছিল? ইয়াত উত্তৰ দি আছে 1 নম্বৰ হ'ল ব্যাকৰণ, 2 নম্বৰ তৰ্কশাস্ত্ৰ, চিকিৎসা শাস্ত্ৰ, দৰ্শন শাস্ত্ৰ, তাৰপিছত আধ্যাত্ম বিজ্ঞান। তাৰপিছত 6 নম্বৰত দি আছে আমাৰ আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়া ব্যৱস্থা আছিল? 2022ত আহিছে এইটো মেট্ৰিকত, তোমালোকে চাই ল'বা। উত্তৰ দি আছে আৰ্য শিক্ষাৰ 64টি কলাবিদ্যা, এই কলাবিদ্যাবোৰ 11টা বিভাগত দিয়া ব্যৱস্থা আছিল। সেইবোৰ হৈছে 1 নম্বৰ সাহিত্য, 2 নম্বৰ গৃহপাল বিদ্যা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পাই আহিছে এইটো, তোমালোকে পাই এটা আৰু মই ডাবল কৈ নিদিওঁ, তোমালোকে পঢ়ি ল'বা। সংগীত বিদ্যা, নাট্যবিদ্যা আৰু শিষ্টাচাৰ বিদ্যা আৰু শাৰীৰিক ব্যায়ামৰ বিদ্যা। তাৰপিছত 7 নম্বৰত দি আছে আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য কথা বহলাই আলোচনা কৰা। ছাত্ৰ-ছাত্ৰীসকল এইটোৱে তোমালোকে পাই আহিছে আগত, কিন্তু যদি শৰ্ট মাৰ্কত আহে 2 বা 3 মাৰ্কত আহে তোমালোকে ইয়াৰ পৰা লিখি দিবা। আজিকালিৰ শিক্ষা উদ্দেশ্য মূলত চাকৰি আৰু আৰ্থিক স্থিতি লাভ কৰা হয়, যেতিয়া প্ৰাচীন ভাৰতৰ শিক্ষা মূল উদ্দেশ্য আছিল মনুষ্যত্বৰ চৰিত্ৰ গঠন, সমাজৰ উন্নতি আৰু আত্মিক যুক্তি। প্ৰাচীন শিক্ষাই গুণগত বিকাশৰ ওপৰত জোৰ দিয়া হৈছিল, কিন্তু আজিকালিৰ অনেক ক্ষেত্ৰত কাৰিকৰী দক্ষতা আৰু অৰ্থনৈতিক সফলতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। তাৰপিছত 8 নম্বৰ বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা। ওপৰতে লিখা আছে ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা ধৰণে তোমালোকে 3 মাৰ্কত আহিব পাৰে, যিকোনো এটা বিশ্ববিদ্যালয়ৰ ওপৰত টকা লিখা, তোমালোকে চাই ল'বা। আৰু পাৰিলে ইয়াতে এইটোও পঢ়ি যাব পাৰা তোমালোকে, এইটো 2023ত আহিছে। তাৰপিছত 9 নম্বৰত দি আছে আমাৰ ইয়াত প্ৰাচীন ভাৰতত কেইটা বিশ্ববিদ্যালয় আছিল, প্ৰত্যেকৰ নাম লিখা। আমি আগতে 4টা পাইছিলোঁ, ইয়াতে আৰু বহুত আছে। প্ৰাচীন ভাৰতত 6টা বিশ্ববিদ্যালয় আছিল। 6টা বিশ্ববিদ্যালয়ৰ ভিতৰত আমি 4টা পাই গৈছিলোঁ আগতে, তক্ষশিলা, শ্ৰীধন্য কটক, নালন্দা আৰু উদানপুৰী আমি আগতে পাইছোঁ। তাৰপিছত আমাৰ ইয়াত আছে 5 নম্বৰত আছে দেওবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী। ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কৰিব, পাৰিলে কমেণ্টো কৰি দিব। ধন্যবাদ।